মামা মামা পুলিচৰ এডমিট কেতিয়া দিব মামা আসাম পুলিচৰ এডমিট মামা যিমান অসম পুলিচ প্ৰেমী আছে যিমানজনে অসম পুলিচ এবি ইউ বি এপিএলত এপ্লাই কৰি কিনে কঠোৰ পৰিশ্ৰম কৰি আছে ইহঁতৰ কাৰণে খুবেই ভাল খবৰ কাৰণ যিহেতু সবে অসম পুলিচৰ এডমিটৰ কাৰণে ৱেইট কৰি আছিল বহুত দিনৰ পৰা এডমিটৰ একো খবৰ নাই তো আপোনালোকৰ সন্মুখত এডমিটৰ ডেট আহি পাইছে তো আপুনি অতি শীঘ্ৰে এডমিটখন পাই যাব আৰু এইটো মই কোৱা নাই আমাৰ CM ছাৰে নিজে মুখে কৈছে CM ছাৰে নিজে মুখে কি কৈছে কিছুদিনমান আগত এটা ভিডিঅ' ভাইৰেল হৈছে আপোনালোকে চাগে বহুতে গম পায় যে ভিডিঅ'টোত আমাৰ CM ছাৰ কি কৈছে এইটো ভিডিঅ'ৰ ওপৰত হয়তো আৰু বহুত ইউটিউবাৰে অলৰেডি ভিডিঅ' বনাই দিছে তো মোৰ ভিডিঅ'টো বনাওঁতে লেট হৈ আছে কাৰণ মই কিবা এটা ভিডিঅ' মই পালে যে লগালগ ইয়াৰ ওপৰত ভিডিঅ' বনাই দিম সেইটো মই কৰিব নোৱাৰোঁ কাৰণ যেতিয়ালৈকে মই কনফাৰ্ম নহওঁ যে এই ভিডিঅ'টো একচুৱেলি সঁচা নে মিছা এতিয়া নে আগৰ বা পুৰণা বা নেক্সট মানে যোৱা বছৰতো যিমান সময়লৈকে মই একদম কনফাৰ্ম নহওঁ তেতিয়ালৈকে মই যি টি ভিডিঅ' বনাই নাথাকোঁ কাৰণ মই নিজে এজন অসম পুলিচ মই যদি এনেকুৱা ভিডিঅ' বনাওঁ তেতিয়াহ'লে নহ'ব মই এটা ভিডিঅ' বনাবলৈ বহুত ৰুল ৰেগুলেশ্যন ফ'ল' কৰিব লগা হয় হাই মই মুস্তফা আলী আৰু আপোনালোকে চাইছে মুস্তফা আলী 09 সঠিক আৰু শুদ্ধ বস্তু জানিবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব কাৰণ মই অসম পুলিচৰ বিষয়ে এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকোঁ যিমানজনে অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক আপোনালোকৰ সন্মুখত অতি শীঘ্ৰে আহি আছে এই অসম পুলিচৰ ফিজিকেল ইণ্টাৰভিউখন কাৰণ আমাৰ CM ছাৰে নিজে মুখে ক'লে কি ক'লে এইটো আপোনালোকে নিজে শুনক লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা আৰু জলসিঞ্চন বিভাগৰ মামা 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 পুলিচৰ এডমিট ধন্যবাদ জ্ঞাপন মামা কৰিছোঁ অসম চৰকাৰৰ মামা 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 পুলিচৰ এডমিট কেতিয়া দিব মামা আসাম পুলিচৰ এডমিট মামা আসাম পুলিচৰ জুলাইত কৰিম জুলাইত হয় নেকি হয় ছাৰ অলপ দৌৰাতকৈ প্ৰেক্টিছ কৰি আছোঁ ছাৰ কৰি আছোঁ হয় ঠিক মই তহঁতৰ পৰীক্ষাৰ ডেটটো হয় 26 জানুৱাৰীত এনাউন্স কৰিম হ'ব ছাৰ ঠিক আছে ছাৰ ঠিক আছে জুলাইত হ'ব জুলাই আগতে হ'ব হ'ব ছাৰ সোনকালে কৰক ছাৰ দৌৰিছোঁ মামা থেংকছ মামা থেংকছ ইউ মামা আপোনালোকে চাগে নিশ্চয় শুনিলে আমাৰ এজন ল'ৰাই সুধি আছিল যে মামা আমাৰ পুলিচৰ এডমিট কাৰ্ড কেতিয়া দিব তেতিয়া CM ছাৰে নিজে ৰিপ্লাই কৰিছে যে 26 জানুৱাৰী তাৰিখে এনাউন্স কৰিব যে এডমিট কাৰ্ডখন কেতিয়া দিব আৰু ইণ্টাৰভিউখন কেতিয়া পাতিব জুন জুলাই মানে আগতে মানে পাতিব বুলি নিজে কৈছে তো আপোনালোকৰ সন্মুখত বেছি সময় নাই আৰু বহুতে মোক সুধি আছিল যে দাদা এইটো ভিডিঅ' একচুৱেলি সঁচা নে মিছা ঠিক আছে তো সঁচা নে মিছা কাৰণ সঁচা নে মিছা এইটো মই মানে 2 দিন পিছতহে গম পাইছোঁ সেইকাৰণে মই আজি ভিডিঅ' বনাই আছোঁ আজি ৰাতি মই গম পাইছোঁ যে একচুৱেলি ভিডিঅ'টো সঁচা নে মিছা সেইকাৰণে মই আজি আহি ৰাতিপুৱা এই 6টা বাজি আছে মই এতিয়া ভিডিঅ' বনাই আছোঁ জাষ্ট টোপনিৰ পৰা উঠি কিনে মই ডাইৰেক্ট ইফালে আহিছোঁ ভিডিঅ' বনাবলৈ জংঘলত এইটো ভিডিঅ' হ'ল জাগিৰোডৰ ভিডিঅ' আৰু যোনে ভিডিঅ'টো ৰেকৰ্ড কৰিছে যোনে এই ভিডিঅ'টো ক্লিক কৰিছে ইয়াৰ নাম হৈছে অচিন্তা দেউৰী ঠিক আছে অচিন্তা দেউৰী আৰু ইয়ে মোক ভিডিঅ'টো সেন্ড কৰিছে ইয়ে মোক কৈছে যে দাদা এইটো ভিডিঅ' মই নিজে বনাইছোঁ এইটো ভিডিঅ' যে মই যে চিঞৰি যে আছিল যে মামা আমাৰ অসম পুলিচৰ এডমিটখন কেতিয়া দিব যোনে নিজে এই চিঞৰি আছিল যাৰ গালাৰ ভয়েছটো ইয়াৰ নাম হৈছে অচিন্তা দেউৰী আৰু ইয়ে মোক ভিডিঅ'টো সেন্ড কৰিছে তো চাই লওক ইয়াক এইজন ল'ৰাই হয় ইয়ে মোক ভিডিঅ'টো সেন্ড কৰি কৈছে যে দাদা এই ভিডিঅ'টো মই নিজে ক্লিক কৰিছোঁ এইটো একদম অৰিজিনেল ভিডিঅ' হয় এইটো যোৱাকালিৰ ভিডিঅ'টো আপুনি এইটো ভিডিঅ'ৰ ওপৰত এটা ভিডিঅ' বনাই কিনে ইউটিউবত দিব তো যেতিয়া যোনে ভিডিঅ' বনাইছে তাক পোৱাৰ পিছত ইয়াৰ পৰা সোধাৰ পিছতহে মই কনফাৰ্ম হৈছোঁ এইটো ভিডিঅ' লৈ আহিছোঁ ইয়াৰ নাম অচিন্তা দেউৰী ইয়াৰো এটা ইউটিউব চেনেল আছে অচিন্তা অফিচিয়েল বুলি আপোনালোকে যাই কিনে চবে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বহুত ভাল লগা হয় যিটো বস্তু মানে ৰাইজৰ মাজত লৈ আহে সঁচা বস্তু লৈ আহিবলৈ চেষ্টা কৰে এনেকুৱা ল'ৰাক একচুৱেলি মই মনৰ পৰা বহুত ভাল পাওঁ কাৰণ ফেক বস্তু লৈ আহি লাভ নাই তো যিটো সমাজৰ মাজত লৈ আহে এটা সঁচা বস্তুৱে লৈ আহে কাৰণ এনেকুৱা ফেক বস্তু বহুত ভাইৰেল হৈ যায় কিছুদিনমান আগত আৰু এটা ভিডিঅ' ভাইৰেল হৈছে মই সেইটো নকওঁ আপোনালোকে নিজে গম পায় তো যিহেতু আপোনালোকৰ সন্মুখতো বেছি সময় নাই আপোনালোকৰ এডমিটখন এই জানুৱাৰী 26 তাৰিখে এনাউন্স কৰিব বুলি আমাৰ CM ছাৰ নিজে কৈছে আৰু জুন জুলাইৰ আগতে ইণ্টাৰভিউখন পাতিব তো আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰক কঠোৰ পৰিশ্ৰম কৰি থাকক ঠিক আছে
ৰানিং কেতিয়াও এৰি নিদিব আপোনালোক কঠোৰ পৰিশ্ৰম কৰি থাকক মই আশা কৰোঁ আপোনালোকৰ চবৰে ইণ্টাৰভিউ ভাল হ'ব মই চবকে আজিয়ে বেষ্ট অফ লাক জনাওঁ কাৰণ নেক্সটত আৰু ক'ব পাৰোঁ নে নোৱাৰোঁ নাজানো কি হয় তো আজিয়ে মই চবকে বেষ্ট অফ লাক জনাওঁ আপোনালোকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক ভালকৈ ফিজিকেল কৰি থাকক তো ইনফৰমেশ্যনখিনি যদি ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব তো ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ জয় হিন্দ